নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱত গীতামৃত। আজি শ্ৰীমদ ভগৱত গীতাৰ অক্ষৰ ব্ৰহ্মযোগ নামৰ অষ্টম অধ্যায়ৰ একাদশ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ: য়দক্ষৰং বেদবিদো বদন্তি বিশন্তি য়তয়ো বিতৰাগঃ यदिष्यन्तो ब्रह्मचर्यं सरन्ति तत्ते पदं संग्रहेण प्रवक्ष्ये। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: যিসকল বেদজ্ঞ পণ্ডিতসকলে ওমকাৰ উপাসনা কৰে অৰ্থাৎ প্ৰণৱৰ উপাসনা কৰে, আৰু যিসকলৰ আসক্তিৰহিত মহৰ্ষি তেওঁলোকে ব্ৰহ্মতত্ত্বত প্ৰৱেশ কৰিব পাৰে, এনেধৰণৰ উৎকৰ্ষ লাভৰ বাবে ইচ্ছা কৰি মানুহে ব্ৰহ্মচৰ্যৰ অনুশীলন কৰে। মই এতিয়া যিটো পদ্ধতিৰে মোক্ষ লাভ কৰিব পাৰি সেই বিষয়ে তোমাৰ আগত সংক্ষেপে ব্যাখ্যা কৰিম বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। পূৰ্বৱৰ্তী পৰ্যায়ত অৰ্জুনক সৎচক্ৰ যোগৰ উপদেশ দিছিলে, যি যোগৰ সময়ত চেলাউৰীৰ যি মধ্যাংশ আছে, আমাৰ যি ভ্ৰুযুগলৰ মধ্যাংশ, সেই মধ্যাংশত প্ৰাণবায়ু স্থিৰ হৈ থাকে বুলি বা এই প্ৰাণবায়ুক স্থিৰ ৰাখিবলৈ অৰ্জুনক ভগৱান শ্ৰীকৃষ্ণই উপদেশ দিছে। অৰ্জুনে সৎচক্ৰ যোগাভ্যাসৰ যি কাৰ্য, সেই কাৰ্য কৰিব লাগে বুলি তেওঁ নাজানিছিল, আৰু সেই নজনাৰ পৰৱৰ্তী পৰ্যায়ত এই শ্লোকভাগীৰে ভগৱান শ্ৰীকৃষ্ণই তেওঁক উপলব্ধি কৰাব বিচাৰিছে যে অদ্বিতীয় যি স্বৰূপ, সেই অদ্বিতীয় স্বৰূপৰ যি ওমকাৰ ধ্বনি বা অক্ষৰ পৰম ব্ৰহ্ম, সেই ব্ৰহ্মৰ সৈতে অভিন্নতাৰ কথা বুজাব চেষ্টা কৰিছে। আৰু কৃষ্ণই ইয়াত সেইজন নিৰাকাৰ ব্ৰহ্মৰ কথা কৈছে, যিজনে আসক্তিৰহিত সন্ন্যাসীসকলে প্ৰৱেশ লাভ কৰিব পাৰে বুলি ইয়াতে উল্লেখ কৰিছে। আৰু ব্ৰহ্মচৰ্য বুলি কোৱাৰ লগে লগে আমি যি স্বাধ্যায় অনুষ্ঠান আয়োজন কৰোঁ বা আমি যি অধ্যয়ন অধ্যাপন কৰোঁ, য'ত থাকি কেৱল ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিব পৰা যায়, সেই বিষয়ে ইয়াতে উপস্থাপন কৰিছে। আৰু সেই অৰ্থত উপস্থাপন কৰাৰ ক্ষেত্ৰত যি ব্ৰহ্মচৰ্য ব্ৰত, য'ত বৈদিক জ্ঞান আহৰণ পদ্ধতিৰ মুখ্য কাৰ্য, য'ত ছাত্ৰ বা শিষ্যসকলে গুৰুৰ আৰাধনাত বা গুৰুৰ তত্ত্বাৱধানত যি ব্ৰহ্মচৰ্য অনুসৰণ কৰে, য'ত ওমকাৰ সাধনাৰ মুখ্য ফল সিদ্ধি হয়, সেই ক্ষেত্ৰতে এই ব্ৰহ্মচৰ্যৰ যি অবিবাহিত কাৰ্যৰ যি মুখ্য স্বৰূপ, সেই স্বৰূপ নিতান্তই দৰকাৰ হোৱাৰ ক্ষেত্ৰতো ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে তুমি ব্ৰহ্মচৰ্য ব্ৰতৰ যি মুখ্য আৰাধনা, সেই ব্ৰহ্মচৰ্য মুখ্য ব্ৰতৰ আৰাধনা কৰা আৰু অনুশীলন কৰা বুলি ভগৱান শ্ৰীকৃষ্ণই ইয়াতে সখা অৰ্জুনক শাস্ত্ৰবিহিতভাৱে ইয়াতে উপস্থাপন দিছে। শ্লোকভাগীৰ প্ৰসংগত উল্লেখ কৰা যি সৎচক্ৰ আছে, সৎ যোগ চক্ৰৰ বিষয়ে মই উল্লেখ কৰিব ওলাইছোঁ। এই সৎ যোগ চক্ৰ হৈছে মূলাধাৰ চক্ৰ, অধিষ্ঠান চক্ৰ, মণিপুৰ চক্ৰ, অনাহত চক্ৰ, বিশুদ্ধ চক্ৰ, আজ্ঞা চক্ৰ, আৰু অন্য এবিধ চক্ৰ হৈছে যি সপ্তবিধ চক্ৰৰ কথা ইয়াতে উল্লেখ কৰা নাই, সেয়া হৈছে সহস্ৰ চক্ৰ। এই সৎবিধ চক্ৰ বা সপ্তবিধ চক্ৰ আমাৰনো ক'ত থাকে, এই চক্ৰৰ বিষয়ে মই ইয়াতে একেলগে উল্লেখ কৰিব ওলাইছোঁ। আমাৰ যি মূলাধাৰ চক্ৰ, আমাৰ যি উপাস্থ আছে, যাৰ দ্বাৰাই আমি মল নিষ্কাশন কৰোঁ শৰীৰৰ বা শৌচ ত্যাগ কৰোঁ, তাত আমাৰ মূলাধাৰ চক্ৰ থাকে। তাৰ ওপৰৰ ফালে উঠি আহিলে আমাৰ যি যৌনাংগ বা লিংগ থাকে, তাত জননেন্দ্ৰিয় থাকে স্বাধিষ্ঠান চক্ৰ। তাৰ অকণমান ওপৰলৈ উঠি আহিলে আমাৰ যি নাভি চক্ৰ আছে, সেই নাভিত মণিপুৰ চক্ৰ থাকে। তাৰ আকৌ অকণমান উঠি আহিলে আমাৰ যি হৃদয় আছে, সেই হৃদয়ত অনাহত চক্ৰ থাকে। আৰু সেই হৃদয়ৰ ওপৰ অংশত যি বিশুদ্ধ চক্ৰ আমাৰ কণ্ঠত বিৰাজ কৰে, বিশুদ্ধ চক্ৰ। আৰু তাৰ ওপৰলৈ উঠি আহিলে আমাৰ যি ভ্ৰুযুগল, ইয়াতে উল্লেখ কৰিছে ভাষ্যকাৰে, আমাৰ ভ্ৰুযুগলৰ মাজত আমাৰ যি মুখ্য য'ত আমি তিলক গ্ৰহণ কৰোঁ, তাত থাকে আজ্ঞা চক্ৰ, য'ত আমাৰ দৃষ্টি নিক্ষেপ কৰি আমি ধ্যানমগ্ন হওঁ। আৰু তাৰ ওপৰত এই ছয়বিধ সৎচক্ৰৰ ওপৰতো যি আধ্যাত্মিক চেতনা, আমাৰ মস্তিষ্কৰ ওপৰত থকা যি আধ্যাত্মিক চেতনাৰ যি মুখ্য কেন্দ্ৰবিন্দু, সেই মুখ্য কেন্দ্ৰবিন্দুক সহস্ৰ চক্ৰ বুলি কৈছে। যি সৎ যোগত চক্ৰতকৈ ওপৰত তাৰমানে সপ্ত যোগ চক্ৰৰ কথা এইটো উল্লেখ কৰিছে, কিন্তু ইয়াতে কেৱল সৎ চক্ৰৰ কথাই ভাষ্যকাৰে উপস্থাপন কৰিছে। সপ্তবিধ চক্ৰ আমাৰ এই সৎ চক্ৰ অতিক্ৰম কৰাৰ পিছতে আমি লাভ কৰোঁ বুলি উল্লেখ কৰিব পাৰি। এই যোগ দৰ্শনৰ মুখ্য বিষয়বস্তু আৰু আমাৰ ধ্যানৰো এই মুখ্য বিষয়বস্তু, যি ব্ৰহ্মচৰ্য ব্ৰত পালন কৰাৰ ফলত ব্ৰহ্মচৰ্য কাৰ্য সুস্থৰূপে আমি পৰিপালন কৰিলে এই সৎ চক্ৰ বা সপ্ত চক্ৰ আমি লাভ কৰিব পাৰোঁ বুলি সক্ষম হওঁ বুলি ইয়াতে উল্লেখ কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।